অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিত 24টা পদৰ বিজ্ঞাপন প্ৰকাশ পাইছে, য'ত নাৰ্ছৰ পদ মুকলি হৈছে, ফাৰ্মাচিষ্ট পদ মুকলি হৈছে, ডাটা মেনেজাৰ আৰু বিভিন্ন ধৰণৰ পদ মুকলি হৈছে। এই ভিডিঅ'ত সম্পূৰ্ণ তথ্য জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। আসাম ষ্টেট এইডছ কণ্ট্ৰল ছ'চাইটি চমুকৈ ASACSত আণ্ডাৰত পদ মুকলি হৈছে। ইয়াতে চালক ইয়াত কৈছে যে নতুনকৈ দুখন চেণ্টাৰ স্থাপিত হৈছে, ইয়াত উল্লেখ কৰিছে। এটা হ'ল এণ্টি ৰেট্ৰ'ভাইৰেল থেৰাপি চমুকৈ ART চেণ্টাৰ আৰু এটা হ'ল অপিঅ'ড ছাবষ্টিটিউশ্যন থেৰাপি চমুকৈ OST চেণ্টাৰত পদ মুকলি হৈছে। টোটেল 24টা পদ মুকলি হৈছে, কণ্ট্ৰেকচুৱেল জব হয়। ইয়াতে চালক মেডিকেল অফিচাৰ পদ এটা মুকলি হৈছে, কাউন্সিলৰ, তাৰপিছত ডাটা মেনেজাৰ, ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট, কেয়াৰ কোঅৰ্ডিনেটৰ। আৰু ইয়াতে চালক এইকেইটা পোষ্টৰ ইণ্টাৰভিউ ক'ত হ'ব ইয়াত উল্লেখ কৰিছে ART চেণ্টাৰ ডিফু মেডিকেল কলেজ এণ্ড হস্পিটেল, আৰু ইণ্টাৰভিউ হ'ব অক্টোবৰ মাহৰ 21 তাৰিখে। আৰু ইয়াতে চালক মেডিকেল অফিচাৰ, কাউন্সিলৰ, ডাটা মেনেজাৰ, ষ্টাফ নাৰ্ছ, ফাৰ্মাচিষ্ট আৰু হ'ল কেয়াৰ কোঅৰ্ডিনেটৰ। এইকেইটা পোষ্টৰ ইণ্টাৰভিউ হ'ব ART চেণ্টাৰ SKK চিভিল হস্পিটেল গোলাঘাট। অক্টোবৰ মাহৰ 22 তাৰিখে ইণ্টাৰভিউ হ'ব, ইয়াত উল্লেখ কৰিছে। তাৰপিছত ইয়াতে চালক মেডিকেল অফিচাৰ দুটা পদ, এই দুটা পদৰ ইণ্টাৰভিউ হ'ব ART চেণ্টাৰ আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল। অক্টোবৰ মাহৰ 25 তাৰিখে ইণ্টাৰভিউ হ'ব। কাউন্সিলৰ এটা পদ, এই পদৰ ইণ্টাৰভিউ হ'ব ART শিলচৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। অক্টোবৰ মাহৰ 26 তাৰিখে। মেডিকেল অফিচাৰ এটা পোষ্টৰ ইণ্টাৰভিউ হ'ব ART চেণ্টাৰ তেজপুৰ মেডিকেল কলেজ এণ্ড হস্পিটেল। অক্টোবৰ মাহৰ 29 তাৰিখে হ'ব। তাৰপিছত চাই লওক অপিঅ'ড ছাবষ্টিটিউশ্যন থেৰাপি চেণ্টাৰত কি পদ মুকলি হৈছে। ইয়াতে চাই লওক মেডিকেল অফিচাৰ এটা, কাউন্সিলৰ এটা, ডাটা মেনেজাৰ এটা, ষ্টাফ নাৰ্ছ এটা। আৰু ইয়াতে চাই লওক ইণ্টাৰভিউ হ'ব অক্টোবৰ মাহৰ 22 তাৰিখে দিনৰ 10টাৰ পৰা হ'ব। আৰু ইয়াতে কৈছে OST চেণ্টাৰ SKK চিভিল হস্পিটেল গোলাঘাট। তাৰপিছত ইয়াতে চাই লওক মেডিকেল অফিচাৰ, কাউন্সিলৰ, ডাটা মেনেজাৰ, ষ্টাফ নাৰ্ছ। এইকেইটা পোষ্টৰ ইণ্টাৰভিউ হ'ব OST চেণ্টাৰ আসাম মেডিকেল কলেজ এণ্ড হস্পিটেল। অক্টোবৰ মাহৰ 25 তাৰিখে। আৰু ইয়াতে কৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া, চেলাৰী কিমান হ'ব আৰু গোটেই তথ্যখিনি ৱেবছাইটৰ জৰিয়তে জনাই দিয়া হ'ব। শ্বৰ্ট নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পাইছে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি ডিটেইলছখিনি চাব পাৰিব, লগতে শ্বৰ্ট নটিফিকেশ্যন চাব পাৰিব। আৰু যেতিয়া অফিচিয়েল ৱেবছাইটত আপডেট হ'ব ফুল নটিফিকেশ্যন, তেতিয়া গোটেই তথ্য জানিব পাৰিব। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, লিংকত ক্লিক কৰি ডিটেইলছখিনি নিজৰ মোবাইলতে চাই লওক।